সদৌ টাই আহোম ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰাই এটাই দাবী কৰি আহিছে মুখ্য দাবী ৰূপে টাই আহোম জনগোষ্ঠী লগতে অসমৰ 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। দাবী কৰাৰ লগতে আলোচনাও কৰিছোঁ, প্ৰতিবাদো সাব্যস্ত কৰিছোঁ, বিভিন্ন প্ৰতিবাদ কৰা হৈছে, কিন্তু এই প্ৰতিবাদবিলাকক আচলতে কেৰেপ কৰা নাই এই চৰকাৰখন। বিগত সময়ত কংগ্ৰেছ চৰকাৰখন থকা অৱস্থাত আমি প্ৰতিবাদ কৰিছিলোঁ আৰু আমি দাবী জনাই আহিছিলোঁ, কিন্তু তেখেতসকলেও আমাৰ এই দাবীটোক লৈ কিন্তু কিঞ্চিত মানুহ গুৰুত্ব নিদিলে আৰু কেৰেপ নকৰিলে বুলি ক'ব লাগিব। আৰু তাৰ প্ৰত্যুত্তৰ কিন্তু ইতিমধ্যেই অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে আৰু টাই আহোম জনগোষ্ঠীৰ ৰাইজে কিন্তু দিছে। তাৰ উত্তৰ কি হৈছে, তেখেতসকলক শাসনৰ বাগজৰীৰ পৰা আঁতৰাই দিছে, গাদীচ্যুত কৰাইছে। গতিকে পুনৰ বিজেপি চৰকাৰে মিছা কথা কৈছে বুলি ক'ব লাগিব, কাৰণ তেখেতসকলে আমাক শাসনৰ বাগজৰীত বহাৰ লগে লগেই 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি ভুৱা আশ্বাস দিয়াৰ কাৰণে আমাৰ অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে হাত উজাৰি সহযোগ কৰিছিল আৰু চৰকাৰ গঠনত সহযোগ কৰিছিল। কিন্তু সেই কথা কিন্তু আজিলৈকে ৰাখিব নোৱাৰিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2টা কাৰ্যকাল গ'ল, আজিলৈকে তেখেতসকলে কিন্তু এই 6 জনগোষ্ঠীৰ ওপৰত কিন্তু দৰদী ভাৱ নাৰাখিলে। গতিকে আজি পুনৰ প্ৰতিবাদ আৰম্ভ হৈছে। আমি প্ৰতিবাদস্থলীৰ পৰা এটাই 6 জনগোষ্ঠীৰ মানে প্ৰতিবাদ কৰিলেও কিন্তু ৰাইজে ভোট দিছে বিজেপিক, কিন্তু তাৰ ভোট দিয়াৰ যিটো আচলতে সংখ্যা কিন্তু গণিবলৈ সময় আহি পৰিছে। কাৰণ বিগত সময়ত যিটো ভোট দিছিল তাতোকৈ কিন্তু যথেষ্ট কম সংখ্যক কিন্তু তেখেতসকলে বিজেপি ভোট পাইছে। আৰু এনেদৰে সময় সাপেক্ষে দেখিবলৈ পাব যে লাহেকৈ কিন্তু আহোম জনগোষ্ঠীৰ লোকসকলে আৰু কমি গৈ থাকিব বিজেপিক ভোট দিয়াটো, আৰু এদিন বিজেপি চৰকাৰৰ পৰা বিজেপি দলটোৰ পৰা কিন্তু আমাৰ জনগোষ্ঠীৰ লোকসকল আঁতৰি আহিব, আৰু তেতিয়া তেখেতসকলে কিন্তু এই চৰকাৰখন ইয়াত গঠন কৰাৰ ক্ষেত্ৰত কেতিয়াও সুবিধা কৰি দিব নোৱাৰিব। আৰু তাৰ উত্তৰ এই লোকসভা নিৰ্বাচন কৰি দেখা পাব, এই কথা স্পষ্ট মতামত। গতিকে আমি কৈছোঁ যে অসম চৰকাৰখন আছে, অসম চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু আজি এই ক্ষেত্ৰত কিন্তু খুব এটা কোড অফ কণ্ডাক্ট লগাৰ আগতেই এটা উত্তৰ দিয়ক, অন্যথা আমাৰ বেলট বক্সত আমি উত্তৰ দিম, ৰাইজে উত্তৰ দিব। আহ্বান মৰ্মে তিনিচুকীয়া জিলা সমিতি আৰু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি অৱস্থান সন্মুখত কৰিছোঁ দুঘণ্টীয়া। আমি ক'ব বিচাৰিছোঁ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিগত দিন ধৰি আজি এই চৰকাৰখনৰ বিৰুদ্ধে জনজাতিকৰণৰ দাবীত তীব্ৰতৰ ওপৰত তীব্ৰতৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। কিন্তু কথা হ'ল দুৰ্ভাগ্যজনক বিষয়, যিখন চৰকাৰে 6 মাহ দিন আহি 6 মাহৰ ভিতৰত জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিল, কিন্তু সেই মিছা প্ৰতিশ্ৰুতি যেতিয়াই তেওঁলোকৰ এই নিৰ্বাচন আহে, এই নিৰ্বাচনৰ আগমুহূৰ্তত মিছা প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰি আহিছে। আমি এইখন চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু ক'ব বিচাৰিছোঁ এই বৰ্তমান সময়ত যি তেখেতসকলৰ ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ সময়ত কিন্তু আমাৰ 6 জনগোষ্ঠীয়ে কিন্তু গাঁৱে ভূঞে যি আমাৰ প্ৰতিবাদী কাৰ্যসূচী হ'ব আৰু সজাগ হ'ব আৰু বিজেপি বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বৰ কাৰণে আমি অনুৰোধ জনাই যাম। আমাৰ আহ্বান আমাৰ সদায় থাকিব তেওঁলোকলৈ। আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ আমি সদায় ধিক্কাৰ জনাই যাম, যেতিয়ালৈকে জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰিব 6 জনগোষ্ঠীক। আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ যি দুঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘটস্থলী আমি কৰিবৰ কাৰণে আজি প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ যে বিগত দিনবিলাকত তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত স্পষ্টকৈ তেওঁলোকে উল্লেখ কৰিছিল যে টাই আহোমকে ধৰি 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। সৌসিদিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি যেতিয়া মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি গ'ল, আমি কিন্তু এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কিন্তু টু শব্দও কিন্তু তেখেতৰ মুখত শুনিবলৈ নাপালোঁ। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু কেৱল মাত্ৰ ক্ষমতাৰ আচলতে নিজৰ মুখ্যমন্ত্ৰী চকীখন সুৰক্ষিত কৰিবৰ কাৰণেহে যেন তেখেতক পৰিলম্বন কৰি আছে, তেনেকুৱা এটা অনুভৱ হ'ল। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ গাদীৰ কথা চিন্তা নকৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে যি কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাবৰ ক্ষেত্ৰত, যিহেতু তেখেতক দক্ষ আৰু বিভিন্ন ক্ষেত্ৰত চাণক্যও বুলি তেখেতক উত্তৰ পূৰ্বাঞ্চলৰ চাণক্য বুলি কোৱা হয়, গতিকে তেখেতক আমি এটা শক্তিশালী পদক্ষেপেৰে কেন্দ্ৰীয় চৰকাৰক জনজাতিকৰণৰ 6 জনগোষ্ঠীক মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু নহ'লে অন্যথা আহিবলগীয়া দিনবিলাকত কিন্তু লোকসভা নিৰ্বাচনত টাই আহোম ছাত্ৰ সন্থা আৰু 6 জনগোষ্ঠীৰ ৰাইজে কিন্তু ইয়াৰ উত্তৰ দিবৰ কাৰণে কিন্তু আমি সাজু হৈ থাকিম।